নমস্কাৰ বন্ধুসকল, মোৰ নাম উদয় আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল ইডুকেট ট্ৰেভেল। আজি এডিআৰই 3.0 এক্সামৰ ইম্পৰ্টেণ্ট জিকে কিছুমান লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। কেইদিনমান ধৰি ভিডিঅ' দিব পৰা নাই, অলপ প্ৰব্লেমৰ কাৰণে। আজিৰ পৰা সদায় ভিডিঅ' পাই থাকিব এই চেনেলটোত। আজিৰ প্ৰথম কুৱেশ্যনটো আমি চাওঁ। বৰ্তমান অসমৰ মুঠ মাটিকালি কিমান? বৰ্তমান অসমৰ মুঠ মাটিকালি কিমান সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 78,438 বৰ্গ কিলোমিটাৰ, 78,438 বৰ্গ কিলোমিটাৰ। 2 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম কি? বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম কি সুধিছে। এইটোতো সকলোৱে জানে, ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি দিছপুৰ। বৰ্তমান অসমৰ ৰাজধানীখনৰ নাম হৈছে দিছপুৰ। 3 নম্বৰ কুৱেশ্যন হৈছে ভাৰতৰ দ্বিতীয় প্ৰধান নদী কোনখন? ভাৰতৰ দ্বিতীয় প্ৰধান নদী কোনখন সুধিছে। আজি কুৱেশ্যনটো অলপ সহজ আনিছোঁ, কাৰণ আজি বিগিনাৰৰ পৰা আমি ষ্টাৰ্ট কৰিম। একদম সৰুৰ পৰা ইয়াৰ শুদ্ধ এনচাৰ হ'ব বৰাক নদী। একদম প্ৰথমৰ পৰা আমি এডিআৰিৰ বাবে আৰম্ভ কৰিম। তাৰপাছত আয়তন ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ? আয়তন ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 2.3%। 2.3% হৈছে আয়তন ফালৰ পৰা অসম ভাৰতৰ অংশ। তাৰপাছত 5 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান অসমত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? বৰ্তমান অসমত মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি 7খন। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। তাৰপাছত 6 নম্বৰ কুৱেশ্যনটো হৈছে ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত? ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি মৌচুমী জলবায়ু। অসমখন মৌচুমী জলবায়ুৰ অন্তৰ্গত। তাৰপাছত 7 নম্বৰ কুৱেশ্যন হৈছে প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি? প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ মৃত্তিকা। মৃত্তিকা হৈছে ইয়াৰ শুদ্ধ এনচাৰ। তাৰপাছত 8 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মসন্ধানৰ বাবে বিখ্যাত? কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মসন্ধানৰ বাবে বিখ্যাত সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ জাতিংগা। জাতিংগা হৈছে ইয়াৰ শুদ্ধ এনচাৰ। তাৰপাছত 9 নম্বৰ কুৱেশ্যনটো হৈছে কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি সুধিছে। আৰু ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন ডি সিংহাসন। সিংহাসন হৈছে কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ। তাৰপাছত 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমত BTAD কেতিয়া গঠন হৈছিল? অসমত BTAD কেতিয়া গঠন হৈছিল সুধিছে। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি 2003 চনত। BTAD 2003 চনত গঠন হৈছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। তাৰপাছত 11 নম্বৰ কুৱেশ্যনটো হৈছে কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন বি 1973 চনত। 1973 চনৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনা যায়। 12 নম্বৰ কুৱেশ্যন হৈছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন? অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন এ কাৰ্বি আংলং জিলা। কাৰ্বি আংলং জিলা হৈছে মাটিকালিৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলা। তাৰপাছত 13 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন? আজি কুৱেশ্যনটো অলপ ইজি আছে, কাৰণ আজি প্ৰথমৰ পৰা আমি ষ্টাৰ্ট কৰিম এডিআৰই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ বাবে। তো আজি অলপ সহজ কুৱেশ্যন লৈ আহিছোঁ। আৰু ইয়াৰ শুদ্ধ এনচাৰ দক্ষিণ শালমাৰা অৰ্থাৎ মানকাছাৰ আটাইতকৈ সৰু জিলা। তাৰপাছত 14 নম্বৰ কুৱেশ্যন হৈছে অসমত জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন? অসমত জনসংখ্যা সৰ্বাধিক থকা জিলা কোনখন সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন চি নগাঁও। নগাঁও জিলা হৈছে অসমৰ
সৰ্বাধিক জনসংখ্যা থকা জিলা। তাৰ পাছত জনসংখ্যাৰ সৰ্বনিম্ন থকা জিলা কোনখন? জনসংখ্যাৰ সৰ্বনিম্ন থকা জিলা কোনখন সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি ডিমা হাছাও। ডিমা হাছাও জিলাত সৰ্বনিম্ন জনসংখ্যা থকা জিলা। তাৰ পাছত 16 নম্বৰ কুৱেশ্যন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজা হয়? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কাক বুজা হয় সুধিছে। ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন বি গুৱাহাটী। গুৱাহাটীক জনা যায়। তাৰ পাছত 17 নম্বৰ কুৱেশ্যনটো হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ চি গুৱাহাটী। গুৱাহাটী হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ। তাৰ পাছত 18 নম্বৰ কুৱেশ্যন হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? মানাস ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন চি চিৰাং আৰু বাক্সা। চিৰাং আৰু বাক্সা জিলাত মানাস ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। তাৰ পাছত 19 নম্বৰ কুৱেশ্যন হৈছে অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি? অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি সুধিছে। অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ অপশ্যন এ কটকটক্ৰান্তি। কটকটক্ৰান্তি ৰেখা অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা ৰেখা। তাৰ পাছত আজি লাষ্ট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ সীমাত লাগি থকা বিদেশী দেশখনৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন ডি বাংলাদেশ। বাংলাদেশ অসমৰ সীমাত লাগি থকা দেশ। আজিলৈ ইমানেই, আগন্তুক ভিডিঅ'ত লগ পাম।